তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমাৰ লগত আছে মিন্নুৰ বা। তো মিন্নুৰ বা স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেলত। হা বিকি এলেক্স, ধন্যবাদ মোক আপোনাৰ চেনেললৈ স্বাগতম জনাৰ বাবে। আমাৰ দৰ্শকসকলক আপোনাৰ ইণ্ট্ৰ'টো দিয়কচোন। আচ্ছা, মই মেহনুৰ, আচলতে মই সমাজ সেৱিকা, লগতে মই পলিটিকেল কনচালটেঞ্চি কৰোঁ আৰু মই দিল্লীতে আছোঁ বৰ্তমান সময়ত। মই ছয়গাঁও গৰৈমাৰীৰ পৰা। আচ্ছা, তো এতিয়া আপোনাৰ পৰা কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ আপোনাক মই। কি? ঠিকে আছে, ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আপুনি যে লকডাউনৰ মাজত আপুনি চিটিত আছিলে নহয়, দিল্লী চিটিত। হয়, তেতিয়া তেনেকুৱা পৰিৱেশটো কেনেকুৱা আছিল লকডাউনৰ মাজত? হয় সেইটো পৰিৱেশ মানে মই 3 মাহে লকডাউনত আছিলোঁ দিল্লীত। তো মই যে অলপ আগতে ক'লোঁ মই বৰ্তমান দিল্লীতে থাকোঁ, কিন্তু আহিছোঁ মই ঘৰত কিছুদিনৰ কাৰণে, আকৌ যাম। কিন্তু তাতে আপোনাৰ 3 মাহ মই কেনেকৈ আছিলোঁ, ইমান ধুনীয়া পৰিৱেশ। আৰু লকডাউন আৰু বেলেগ লকডাউন লাইফ, তাতে বহুত নতুন এক্সপিৰিয়েঞ্চ পালোঁ। তাৰপিছত আপোনাৰ তাতে আমি ছ'চিয়েল ডিষ্টেঞ্চৰ পৰা আৰম্ভ কৰি যিমানবোৰ নিয়ম চৰকাৰে আমাক ফ'ল' কৰিব দিছিলে, সকলো বস্তু আমি মানে এটা ষ্টেপ আমি ফ'ল' কৰিছোঁ। তাৰপিছত গাঁৱত অহাৰ পিছত মানে সিটো আৰু এইটো পৰিৱেশ একেবাৰে বেলেগ, বুজি পাইছেনে? গাঁৱৰটো চেঞ্জ আৰু এইটো চেঞ্জ নহয়। মানে তাতে দিল্লীৰ পৰিৱেশটো আপোনাৰ একেবাৰে তাৰমানে মানুহবিলাকে ফ'ল' কৰিবই লাগিব। আৰু চৰকাৰে যিটো কয়, মানে চৰকাৰক তেখেতে ভগৱান আল্লাহে মানে যিটো কয় সেইটোৱে তাৰমানে নিজকে বচাবৰ কাৰণে, এতিয়া এইটো ভাইৰাছৰ পৰা বচিবৰ কাৰণে সকলো মানুহে তাৰমানে এনেকুৱা পদক্ষেপ লৈছে নিজে যে এতিয়া চৰকাৰে কওক নকওক, যে আমি নিজে এইটো সকলো বস্তু আমি নিজে নিয়মবিলাক মানি চলিব লাগিব। আৰু তাৰপিছত যেতিয়া আপুনি ক'লে গাঁৱৰ পৰিৱেশত মই যেতিয়া ইয়াতে আহিলোঁ, অহাৰ পিছত এনেকুৱা মই দেখা নাই যে মানে গাঁৱত কৰোণা বুলি কিবা এটা বস্তু আছে, বুজি পাইছেনে? মানে গাঁৱৰ মানুহবিলাকক আমি আচলতে কি এডুকেট কৰিব লাগে। এজনে আনজনক আমি যেতিয়া এডুকেট কৰিম, তেতিয়া মানুহে বুজি পাব যে তেতিয়া বস্তুটো বুজি পাব। যদি আমি এনেকুৱা তেখেতসকলক দেখা পাই আমিও যদি এনেদৰে বহি থাকোঁ, তেতিয়াহ'লে মানুহবিলাকে বুজি নাপাব বস্তুটো কি হৈ আছে আমাৰ এইখন সমাজত। গতিকে গাঁৱত মানে এটাই মই দেখা পাই আছোঁ যে সকলো মানুহে নিজৰ কামতে ব্যস্ত, আৰু কেতিয়া এইটো লকডাউন খুলিব সেইটোতহে ব্যস্ত। কিন্তু কৰোণা ভাইৰাছ যে আছে সেইটো বিশ্বাস কৰিও তাৰমানে সেইটো নাই। আৰু কিছুদিন আগতে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে, কোনোবা সুধিছিলে তেখেতক যে আপুনি গাঁৱৰ পৰিৱেশৰ লগত আপুনি কি ক'ব বিচাৰে, গাঁৱৰ মানুহৰ কৰোণা কিয় নহয়। তো গাঁৱৰ মানুহৰ কৰোণা ভাইৰাছ এইটো কাৰণে নহয়, গাঁৱত ঘৰবিলাক বহুত মানে ডিষ্টেঞ্চত থাকে, সেইবাবে গাঁৱত কৰোণাটো ইমান সোনকালে ভাইৰাছটো নোসোমায়, এইটো কথা কৈছিলে। এইটো মই মানো, কিন্তু তথাপিও চৰকাৰে এনেকুৱা পদক্ষেপ ল'ব লাগে গাঁৱৰ মানুহকে ধৰি মানে নগৰৰ মানুহবিলাকেও যাতে এনেকুৱা যিটো তেখেতে কৰে সেইটো যাতে গাঁৱৰ মানুহেও ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰে, আৰু যিবোৰ চৰকাৰে দি থাকে সেইবিলাক নিয়ম নীতি যাতে গাঁৱৰ মানুহেও মানি চলে, নহ'লে পৰিৱেশ বেয়া হৈ যায়। কাৰণ আজি আমাৰ গাঁৱৰ মানুহে কাম কৰিলেহে খাব পাৰিব, এইটোৰ বিষয়ে আপুনি কি কয়? নাই, সেইটো একজেক্টলি ৰাইট। আৰু এটা কথা, সেইটো চৰকাৰে হয়তো সিদিনাখন যিটো মই শুনা পালোঁ, সেইটো মানে ভাল কথা এটা আহিছে ইয়াতে, যে গাঁৱৰ মানুহে কি কৰি খাব এইটো চৰকাৰে চাব লাগে। গাঁৱৰ মানুহবিলাক মেক্সিমাম মানুহে দিন হাজিৰা কৰা মানুহ, ঠিক আছে। আৰু ইয়াতে আপোনাৰ মেক্সিমাম মানে 90% মানুহ, আৰু শতকৰা 10জন মানুহে কেৱল চাকৰি কৰা মানুহ, তেখেতে ঘৰত বহি দৰমহা পাই আছে। আৰু তেখেতৰ লকডাউন আহিলে কি, লকডাউন গ'লে কি, কৰোণা আহিলে কি, কৰোণা গ'লে কি, তেখেতে একো নাই, চৰকাৰৰ পৰা দৰমহা তেখেতে পায়ে থাকিব। কিন্তু ইয়াতে বেছি দেখা গৈছে আপোনাৰ যে সেই দিন হাজিৰা কৰা মানুহবোৰৰ যে কি অৱস্থা হ'ব। তেখেতসকলে এতিয়া লকডাউনৰ কাৰণেতো তেখেতে বাহিৰত যাব পৰা নাই নহয়, কাম কৰিব পৰা নাই নহয়, কিন্তু গাঁৱত এতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবই লাগিব। মানে এফালেও যাব পৰা নাই, সেইফালেও যাব পৰা নাই, তেতিয়াহ'লে তেখেতে কৰিব কি? কিন্তু চৰকাৰে ইয়াৰ প্ৰতি নজৰ দিব লাগে। যিসকল মানুহ ইমান সমস্যাত পৰি আছে বৰ্তমান সময়ত, কৰোণা, লকডাউন, বানপানী,
এই মহামাৰীৰ সময়ত যদি চৰকাৰে এইসকল মানুহৰ ওচৰত যদি চাপে, এইসকল মানুহৰ প্ৰতি যদি নজৰ ৰাখে, তেতিয়াহ'লে আমাৰ এইখন অসমৰ মানে পৰিৱেশটো একেবাৰে পৰিৱৰ্তন হৈ যাব। তো এইসকল মানুহক এতিয়া বচাবৰ এটাই ৰাস্তা আছে, চৰকাৰে যদি এইসকল মানুহক বচাব পাৰে তেতিয়াহ'লে বাচিব, নহ'লে মানুহবিলাকে দিন হাজিৰা কৰিব নোৱাৰে। ক'ত কৰিব তেখেতে এই সময়ত? কৰিবই নোৱাৰে। তেখেতে দিনক দিনে পইচা পায়, দিনক দিনে ইনকাম কৰে দুবেলা দুমুঠি খাবৰ কাৰণে। বুজি পাইছে নহয়? এতিয়া যিটো বানপানীৰ সমস্যা নহয়, এইটোতো আমাৰ যিটো ৰাষ্ট্ৰীয় সমস্যা বুলি কোৱা নাই নহয় চৰকাৰে, যিটো আমাৰ চাহ বাগিচাখন আমাৰ অসমৰে হয়, তো সেইটো আমাৰ ৰাষ্ট্ৰীয় সম্পদ বুলি ধৰিছে। তেনেকুৱা বানপানীটো কিন্তু আমাৰ ৰাষ্ট্ৰীয় সম্পদ বুলি ধৰা নাই এইটো। হয়, এটা কথা, এইটো দুটা পইণ্ট আহিছে, মোৰ ভাল লাগিছে এইটো সোধাৰ কাৰণে। যিটো আপোনাৰ চাহ বাগিচা, সেইটো আপোনাৰ চাহটো গোটেই বিশ্বত ধৰিব গ'লে, বুজি পাইছেনে, গোটেই বিশ্বতে আমাৰ অসমৰ পৰা চাহপাত যায়। আৰু আমাৰ ভাৰতবৰ্ষত এইটো ৰাষ্ট্ৰীয়, আমি সকলোৱে জানো যে অসমৰ চাহটো ৰাষ্ট্ৰীয় বিখ্যাত হয় আৰু এইটো মানে সকলো মানুহে গম পায় অসমত চাহপাত আছে বুলি, আমাৰ ভাৰতবৰ্ষৰ সকলোৱে গম পায়। কিন্তু বান সমস্যাটো আমাৰ ভাৰতবৰ্ষৰ মানুহে গম পায়, কিন্তু এইটো ৰাষ্ট্ৰীয় সমস্যা কিয় ঘোষণা কৰা নাই? ৰাষ্ট্ৰীয় সমস্যা এতিয়া ৰাইট অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা এইবাবে কৰিব নিবিচাৰে চৰকাৰে যে এইটো যদি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰে, কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় বিচাৰিব অসমে বা অসমীয়াই বিচাৰিব, কিন্তু সেই সহায়টো কেন্দ্ৰীয় চৰকাৰে কিয় কৰিব নোৱাৰে? আৰু এইটো মানে আমাৰ ৰাজ্যিক সমস্যা কেতিয়ালৈ হৈ থাকিব? আৰু এটা কথা, ইয়াতে যিটো আমাৰ অসমত বৰ্তমান সময়ত বানপানীৰ কথা যদি আহিল, মই ইয়াতে কেইটামান কথা ক'ব বিচাৰোঁ যে যিটো আমাৰ সৰ্বা চৰকাৰে মানে প্ৰতি বছৰে যেতিয়াৰ পৰা তেখেতে চৰকাৰ গঠন কৰিলে, প্ৰতি বছৰে তেখেতে ৰাইজৰ পৰা সহায় বিচাৰে। ৰাইজৰ পৰা এনেধৰণৰ সহায় বিচাৰে যে ৰাইজে বান সমস্যা আহিলে ৰাইজে অনুদান দিব লাগে। এইটো কেনেকুৱা সমস্যা? মানে এইটো ৰাইজৰ সমস্যা মানে কি চৰকাৰে এইটো মানে গাত ল'ব নিবিচাৰে নেকি? ৰাইজে যদি চৰকাৰক গাদি দিব পাৰে, তেতিয়াহ'লে চৰকাৰে ৰাইজৰ কাৰণে এইখিনি সমস্যাৰ সমাধান কিয় কৰিব নোৱাৰে? আৰু ইয়াতে দুটা কথা আহিল আপোনাৰ, বান সমস্যা আৰু লগতে কৰোণা ভাইৰাছ। কৰোণা ভাইৰাছতকৈ বান সমস্যাটো বেছি সৰু নহয়, বহুত ডাঙৰ সমস্যা হয়। কৰোণাতকৈ বহুত ডেঞ্জাৰ সমস্যা, এইটো প্ৰতি বছৰে হয়, প্ৰতি বছৰে এইটো আহি থাকে। কিন্তু কৰোণাটো এইবাৰ আহিছে, গুচি যাব, এইবিলাক টেম্পৰাৰী বস্তু হয়। কিন্তু কৰোণা ভাইৰাছৰ প্ৰতি যেনেকুৱা তেখেতে ষ্টেপ লৈছে ভাল কথা, কিন্তু তাতে আপোনালোকে চৰকাৰে এইটোৰ লগতে কৰোণা ভাইৰাছৰ লগতে আপোনালোকে বান সমস্যাটো আপোনালোকে কিয় মানে দেখা নাই? কিয় দুখীয়া ৰাইজৰ প্ৰতি নজৰ দিয়া নাই? আপোনালোকৰ কি চকুৰ নামনি অসমৰ মানুহৰ প্ৰতি নাই নেকি? তো সেইটো দুখ লাগিছে যে নামনি অসম কি অসম নহয় নেকি? বেছিভাগে দেখা গৈছে বান সমস্যাটো নামনি অসমত আছে, কিন্তু সেইটোত চৰকাৰে দেখা নাই। আৰু কৰোণাত দেখিছে, মানিছোঁ কৰোণা ভাল কথা, কৰোণাত মানুহ আক্ৰান্ত হৈ আছে, তাতে পদক্ষেপ ল'বই লাগিব, এইটো এটা মহামাৰী হয়। মহামাৰীৰ সময়ত যে বান সমস্যাটো কিমান ডাঙৰ সমস্যা, মানুহ মৰি আছে, এটাকৈ মানুহ মৰি আছে, তাৰ পিছতো চৰকাৰে এইটোত পদক্ষেপ লোৱা নাই। এইটো চৰকাৰক এটা দাবী জনাইছোঁ, চৰকাৰে অতি সোনকালে বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাৰ কাৰণে আবেদন জনাওক কেন্দ্ৰীয় চৰকাৰক। কথা কৈছোঁ আৰু এটা কথা কওঁ আপোনাক, এই বানপানীৰ সমস্যাৰ সময়ত আপুনি মানে দুখীয়াৰ কাষত চাপিছিল নে? মানে মই যেতিয়া ইয়াতে আহিলোঁ গুৱাহাটীত, দিল্লীৰ পৰা আহিছোঁ আপোনাৰ 3 জুলাই তাৰিখে আহি যেতিয়া মই গুৱাহাটীত এণ্ট্ৰি কৰিলোঁ, মোক কোৱাৰেণ্টাইন হৈ গ'ল আপোনাৰ 15 দিন, এসপ্তাহ হোটেল কোৱাৰেণ্টাইন, এসপ্তাহ হোম কোৱাৰেণ্টাইন। কিন্তু যেতিয়া মই অসমত মানে আহিলোঁ, অহাৰ পিছতে মই মানে বান সমস্যাটো বেছি দেখি আছোঁ, মানে এটাৰ পিছত এটা সমস্যা আছে। কিন্তু তেতিয়া মই ভাবিলোঁ যে এই দুখীয়া মানুহসকলৰ কি হ'ব? যিসকল দিন হাজিৰা কৰা মানুহ, তেখেতসকলৰ কি হ'ব? তেখেত দুবেলা দুমুঠি খাব পাৰি আছে নে নাই? তেখেতৰ ওচৰত আমাৰ মানুহবিলাক গৈ আছে নে নাই? কিন্তু ইয়াতে আহি কেনে মই আমাৰ গাঁৱৰ কিছু লোকসকলৰ ওচৰত চাপিলোঁ যে আজিৰ দিনত, আজিকালি সকলো জেগাতে ভলেণ্টিয়াৰ আছে, আমি আছোঁ সকলোৱে, যেনেকুৱা আপুনি আছে আপোনাৰ এৰিয়াত, মই আছোঁ মোৰ এৰিয়াত। গতিকে এনেধৰণে যদি আমি সকলো দুখীয়া মানুহৰ ওচৰ চাপো, পানীত যিবোৰ মানুহ একেবাৰে ফাঁচি আছে, সেইসকল মানুহৰ ওচৰত যদি গৈ কেনে আমি অলপ মানে তেখেতৰ কথা যদি অলপ শুনো, মানে তেখেতৰ সমস্যাবোৰ শুনিলে তেতিয়াহে আমি তেখেতক সহায় কৰিব পাৰিম। গতিকে মই ইয়াতে
সেইসকল লোকৰ ওচৰত তেনেদৰে মই চাপি গ'লোঁ। মই গ'লোঁ আপোনাৰ 2 দিনমান আগতে মই তেখেতৰ ওচৰত গৈছিলোঁ। ইয়াতে আপোনালোকে গম পায় যে কলগছেৰে যিটো নাও বনোৱা হয় সেইটোতে আমি ইমান কষ্ট কৰি হ'লেও তাতে সোমাই গ'লোঁ আৰু সেইবিলাক 2-3জন মানুহে যাব পাৰে সেইবিলাক জেগাত। এনেকুৱা ইমান সমস্যা তাতে মানে ইমান পানী সোমাইছে ঘৰৰ ভিতৰত, তাতে ৰান্দাটো একেবাৰে জাগাই নাই। এটা ঘৰত কি কৰিছে মানুহ, যিটো ঘৰত পানী নাই সেইখন ঘৰত আহি কেনে 4-5জন ঘৰৰ মানুহ আহি সেইখন ঘৰত ঠাই লৈছে, মানে তাতে থাকি আছে। তেখেতেও দুখীয়া মানুহে হয়তো দুখীয়াৰ বেদনাটো বুজি পায়, দুখ বুজি পায়, সেইবাবে দুখীয়া মানুহে দুখীয়াকে সঁহাৰি দি আছে। চ' সেইসকল মানে লোকে এটা ঘৰতে আপোনাৰ 5-6 ঘৰ মানুহ এটা ঘৰতে আছে। তাতে গৈ কেনে মই আপোনাৰ কেৱল মই খালী হাতে যোৱা নাই, মোৰ কিছু বন্ধু বান্ধৱীসকলৰ লগত মই আলোচনা কৰি তাতে মই লৈ গ'লোঁ আপোনাৰ চাউল আৰু চেনি আৰু চাবোন, আকৌ আপোনাৰ তেল, এইবিলাক কিবা কিবি এক্সেট্ৰা বস্তু, মানে সমগ্ৰ ঈদো আহিছে আপোনাৰ 2 দিন পিছত ঈদ, সেইবাবে এইবিলাক বস্তু মই লৈ গ'লোঁ। তো সেইসকল মানুহৰ সমস্যা কি শুনিম, এটাৰ পিছত এটা সমস্যা আছে, কিন্তু এইবিলাক সমস্যা শুনিব। তো সেইবিলাক মানে মই আৰু এটা কথা জানিব বিচাৰোঁ, হয়, এই আপুনি যিটো কলেজ যিকেইটা ঘৰত আপুনি গৈছিলে, মানে বহুত প্ৰব্লেম হৈ আছে, তেওঁলোকৰ মানে চৰকাৰৰ পৰা কিবা অনুদান পাইছিল নে তেওঁলোকে? চৰকাৰৰ পৰা তেখেতসকলে কোৱা মতে অনুদান পোৱা নাই। আৰু এটা কথা ইয়াতে আহিল, চৰকাৰে হয়তো সকলো এল পি স্কুলত ল'ৰা ছোৱালীবিলাকক খিচিৰি খাব দিয়ে, হয়নে নহয়? কিন্তু লকডাউনৰ সময়ত চাউল, দালি এইবিলাক চব বস্তু আহিছে, পিঁয়াজ, তেলৰ পৰা আৰম্ভ কৰি মানে ৰেচন, বুজি পাইছেনে? ৰেচনবিলাক এই বাচ্চাবিলাকৰ গাৰ্জিয়ানক দিব দিছে। কিন্তু কি কৰিছে, সেই এল পি স্কুলৰ পৰা, সেই ধৰিব গ'লে এইটো চৰকাৰৰ ফালৰ পৰাই হয়, কিন্তু চৰকাৰে দিব দিছে স্কুলৰ পৰা সেই বস্তুবিলাক তেখেতে পোৱা নাই। এইটো সমস্যা তেখেতৰ মুখৰ পৰা শুনিছোঁ মই। তেখেতে বস্তুবিলাক পোৱা নাই আৰু তেখেতে বহুত কষ্ট কৰি এই সময়তো তেখেতে ক'ত দুবেলা দুমুঠি খাবৰ কাৰণে, দিন হাজিৰা কৰিবৰ কাৰণে তেখেতে বিচাৰি আছে মানুহ। আমাক 2টামান কাম কোনোবা দিব নেকি? 200-100 টকা যদি পাওঁ 2 দিনমান চলিব পাৰিম। এনেকুৱা কথা যেতিয়া শুনিলোঁ মই মানে চকু পানী ৰাখিব পৰা নাযায়, বুজি পাইছেনে? তেখেতৰ ওচৰত থাকি আহিবও মন নাযায়, আহিব নিদিয়ে, আমাৰ লগত থাকি দিয়ক, কি সমস্যা চাই লওক। তো তেতিয়া কি কৰিম আৰু, মোৰতো সেনেকুৱা বিজনেছ নাই ডাঙৰ যে মই এইসকল লোকক ইমান বস্তু দিব পাৰিম। কিন্তু মই যেনেকৈ দিছোঁ, যিখিনি কষ্ট কৰিছোঁ, হয়তো মোৰ বন্ধু বান্ধৱীসকলে মোৰ লগত সহযোগ কৰিছে কাৰণে মই তেখেতক ৰেচন অলপমান দিব পাৰিছোঁ। হয়তো 2 দিনমান তেখেতে চলিব পাৰিব, মানে দিন হাজিৰা নিদিলেও তেখেতে চলিব পাৰিব। বহুত ভাল লাগিল আপোনাৰ কথাটো শুনি। তো আহিয়ে আমি শেষ পৰ্যায়ত আহি পালোঁ আমাৰ ইণ্টাৰভিউ। তো এতিয়া মানে আমি আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ, সেইটো হ'ল যে আপুনি যে দিল্লীত থাকে নহয়, তো তাত আপুনি কি পঢ়ে আৰু মানে আপোনাৰ কোৱালিফিকেশ্যনটো সেইটো মানে আমাৰ দৰ্শকসকলক জনাই দিবচোন। মোৰ কোৱালিফিকেশ্যন মই গ্ৰেজুৱেট কৰিছোঁ, আৰু কৰি কেনে মই দিল্লীত গৈ কেনে ইমেজ কনচাল্টিং গ্ৰুপত মই তাতে ট্ৰেইনিং কৰিলোঁ 3 মাহ প্ৰথমতে। তাৰপিছত লাহে লাহে আপোনাৰ 3-4 বছৰ হৈ গ'ল। সেইটো ট্ৰেইনিং কৰাৰ পিছত মই তাৰ পৰা এটা পাৰ্ট লৈছোঁ পলিটিকেল কনচালটেণ্ট। তো সেই পলিটিকেল কনচালটেঞ্চি মই দিল্লীৰ পৰাই কৰোঁ। দিল্লীত থাকি মই দিল্লী আপুনি জানে আৰু সকলোৱে গম পায়, ৰাজধানীত থাকিলে সকলো জেগাৰ কাম পাই যায়। গতিকে মই তাতে আমাৰ অফিচ আছে ফৰিদাবাদ ছেক্টৰ 11, আৰু সেইখন জেগাত থাকি মই আমাৰ ভাৰতবৰ্ষৰ যিমানকেইখন ৰাজ্য আছে, য'ত মানুহে হয়তো আজিকালি ভাল পলিটিকেল লিডাৰ যদি ওলাই আহে, সেইসকলৰ কনচালটেঞ্চি কিবা কিবি পালে কৰি থাকোঁ, আৰু এইটোৱে মোৰ কাম। ভালেই লাগিল। তো ইণ্টাৰভিউ আহি শেষ পৰ্যায়ত পালে। এতিয়া মানে মোৰ দৰ্শকৰ বিষয়ে কিবা ক'ব নেকি, মোৰ ইউটিউব চেনেলৰ দৰ্শকৰ বিষয়ে? মইতো এইটো ইউটিউব চেনেলৰ বিষয়ে ক'ব বিচাৰোঁ যে বিকিয়ে যিটো ইউটিউব চেনেল খুলি মানে ৰাইজৰ বা সমাজৰ হকে যিটো কাম কৰি আছে আপুনি, চ' মই আপোনাক পোনপ্ৰথমে মই মানে সকলোতকৈ আগতে মানে মোৰ ভিডিঅ' ইমানলৈ গ'ল, মই ইমানলৈ ইণ্টাৰভিউ দিলোঁ, তাৰপিছত আপুনি ইমান ভাল ভাল প্ৰশ্ন উত্থাপন কৰিছে, আপোনাক ধন্যবাদ দিছোঁ। আৰু লগতে দৰ্শকসকলে যাতে বিকিক যাতে ছাপোৰ্ট কৰে, আৰু আপুনি যাতে আগুৱাই যায়, আৰু আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে যাতে আপুনি আৰু ভাল ভাল ইণ্টাৰভিউ, বহুত ডাঙৰ ডাঙৰ মানুহৰ ইণ্টাৰভিউ যাতে ল'ব পাৰে, আপোনাক বহুত ডাঙৰ এটা ইউটিউবাৰ হিচাপে দেখিব বিচাৰোঁ, চাব বিচাৰোঁ। জনাইছোঁ বাৰু আপোনাক। ঠিক আছে, আপোনাকো বহুত। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।